শিৱসাগৰ জিলাৰ অন্তৰ্গত গেলেকী হাতীপতি জ্যোতিনগৰৰ নিবাসী শ্ৰী প্ৰয়াত লম্বোদৰ শৰ্মাদেৱৰ সহপত্নী লক্ষ্মীপ্ৰিয়া দেৱী তেওঁ আজি অকস্মাত হাৰ্ট এটেকেই হ'ল নে কি হ'ল এইটোতো আমি নাজানিম। তেওঁ আজি আমাৰ মাজৰ পৰা আঁতৰি গুচি গ'ল। আজি 12-15 বছৰমানৰ আগত তেওঁ মানুহজনে তেওঁক ত্যাগ কৰিছিলে, এৰি থৈ গুচি গ'লে এই সংসাৰৰ পৰা। আকৌ আজি দুমাহ পূৰ হৈছে তেওঁ মাজু পুত্ৰও এই সংসাৰৰ পৰা হঠাতেই নাইকিয়া হৈ গুচি গ'ল। সেইটো এটা শোকতেই নেকি তেওঁ বৰ দুৰ্বল হৈ আছিলে মানুহগৰাকীয়ে। আজি হঠাতে ৰাতিপুৱা গা ধুই আহি কাপোৰ মেলোঁতেই পিছল খাই নে কেনেকৈ তেওঁ কি হ'ল আৰু তেওঁ জানে আৰু যি পৰিলে আৰু তেওঁ এষাৰ মাতো মাতিব নোৱাৰাকৈ এই সংসাৰৰ পৰা গুচি গ'ল। আজি আমি ইয়াত শিৱসাগৰ জিলাখনৰ ভিতৰতেই আমাৰ আজি হাতীপতি জ্যোতিনগৰত যুৱ সমাজৰ পৰা, মুছলিম যুৱ সমাজৰ পৰা বা যিয়ে নেতাকক লাগে, আমি গোটেইখিনি এটা পৰিয়ালৰ দৰে বাস কৰি আহিছোঁ। কিবা এটা যদি হ'বলৈ হয়, কোনোবা বিয়াই হওক বা মৃত্যুৰ এনেকুৱা এটা এক্সিডেণ্টলি কিবা হ'লে মানে আমাৰ গোটেই মানুহখিনি উবৰি খাই পৰি, আমাৰ কোনো জাতি ধৰ্ম বৰ্ণ কোনো আমাৰ জাত ভেদৰ আমাৰ কোঠা নাই। আমি একেটা পৰিয়ালৰ দৰে আজি আমি এই বাস কৰি আছোঁ। আমাৰ এই বাৰ্তাটো আৰু এয়া যেন গোটেই আমাৰ ভাৰতবৰ্ষতে বিয়পি পৰক, আমি সেইটোহে কামনা কৰিছোঁ। এই সংসাৰত আমি সকলো এক আৰু একেৰে আমি জীয়াই আছোঁ। আমাৰ ইয়াত আমাৰ হিন্দু বুলি বা মুছলিম বুলি তেনেকুৱা কথা নাই। কেতিয়া আমাৰ এতিয়া কোনোবা এখন আমাৰ আজি যিটো আজি আমাৰ অঘটন ঘটি গ'ল, এইটোত আৰু গোটেই মুছলিম সমাজেই হওক আমাৰ গোটেই সমাজে আহি পেলাই ইয়াত যেনেদৰে কাম কৰিছে, ই আহি কোনটো পৰিয়ালৰ কোনটো ককাই ভাই বা আমাৰ বংশ পৰিয়ালৰ কোনো তাত চিন নাথাকে। আমাৰ সকলোৱে দুই নয়নে চকুলো টুকিছে আৰু কাম কৰি গৈছে। আজি 2 মাহৰ আগত তেওঁ মাজু পুত্ৰ ঢুকাইছে, তেতিয়া অজস্ৰ লোক আমাৰ গোটেই আজি আমাৰ জ্যোতি সমাজৰ মছজিদৰ জামাতৰ পৰা আদি কৰি আমাৰ হাতীপতিলৈকে গেলেকী গোটেই মানুহখিনি আমাৰ আহি ইয়াত সকলোৱে ওতঃপ্ৰোতভাৱে জড়িত হৈ এই বিপদৰ পৰা পৰিয়ালটিক উদ্ধাৰ কৰিছে। তাক লৈ আমি শতবাৰ হ'লেও তেওঁলোকৰ আমাৰ সমাজখনক আমি প্ৰণাম জনাবই লাগিব। আজি মোৰ 68 বছৰ হ'ল। 68 বছৰে মোৰ যি এটা বছৰৰ পৰা মোৰ মনত পৰিছে, আমি এনেদৰে জীয়াই আছোঁ। আমাৰ যি সম্পদ আমাৰ সমাজৰ সম্প্ৰীতি এই ভাৱটো যেন আৰু যুগান্তৰলৈ যেন চন্দ্ৰ সূৰ্য থাকে, মানে আমাৰ ভাৰতবৰ্ষত যেন চলি থাকক, পৃথিৱীত চলি থাকক, তাকে আমি ঈশ্বৰৰ গুৰিত কামনা কৰিছোঁ।